যিজন মানুহক অসমীয়া ৰাইজে বুকুত স্থান দিছে, যিজন মানুহৰ বাবে প্ৰতিটো মুহূৰ্তত অনুভৱ কৰে, সেইজন মানুহক এজন কংগ্ৰেছৰ সদস্যই লাত মাৰিছে বা গোৰ মাৰিছে। সেইজনক যদি আজি মই ওচৰত পালোঁ হয় বা আন অনুৰাগী যদি ওচৰত পালে হয়, খচি খচি তাক ধুলাই দিলে হয় বা মাৰি শেষ কৰি দিলে হয়। এই জুবিন দা আমাৰ এটা ইমোশ্যন হয়, হাঁহি কান্দোন সুখ দুখৰ এটা অনুভৱ হয়, আৰু তেওঁৰ দৰে এজন মানুহক লাত মাৰিছে, গুৰি মাৰিছে। সেইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ, কেতিয়াও আমি চাব নোৱাৰোঁ। সেইজনক অতি শীঘ্ৰেই চৰকাৰ বা আমাৰ জুবিনদাৰ অনুৰাগী সোনকালে যেন তাক ধুলাই দিয়ে। আজি ময়ে নহয়, প্ৰতিজন জুবিনদাৰ অনুৰাগীয়ে এইটো অনুভৱ কৰিছে, তাক ওচৰত পালে মাৰি শেষ কৰি দিলোঁ হয়। আৰু সেই গুৰটো যে জুবিনদাক মাৰা নাই, কিন্তু প্ৰতিজন অনুৰাগী, প্ৰতিজন অসমীয়া, প্ৰতিজন মানুহক গুৰটো মাৰিছে। কাৰণ এই জুবিনদাক আমি আত্মাৰ পৰা ভাল পাওঁ। এই জুবিনদাক আমি কলিজাৰ পৰা ভাল পাওঁ। বিচনাৰ ওচৰত ৰাখি থৈছোঁ, শোৱাৰ আগতেও চাওঁ আৰু শুই উঠিও চাওঁ। কাৰণ তেওঁ আমাৰ জান হয়, তেওঁ আমাৰ প্ৰাণ হয়, তেওঁ আমাৰ ভগৱান হয়। আৰু সেইজন মানুহক লাত মাৰিছে, আমি কিন্তু চাই নাথাকিম। প্ৰতিজন অনুৰাগী, প্ৰতিজন অসমীয়াই যেন আগবাঢ়ি আহে, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু তাৰ দৰে ননচেন্স অসভ্যক যেন সোনকালে শাস্তি দিয়ে, তাৰে মই বিনম্ৰ অনুৰোধ কৰিছোঁ। এজন কংগ্ৰেছৰ সদস্য হৈ জুবিনদাৰ দৰে এজন মানুহক লাত মাৰিব কেনেকৈ সাহস পালে, মোক সেইটো লাগে। আৰু দম আছে যদি আমাৰ চকুৰ আগত আহিবি আৰু আমাৰ আগত আহিবি, মুখ ভাঙি ছিঙি পেলাম মাথা চাথা। এজন মানুহে জুবিনদাৰ দৰে এজন মানুহক, যিজন আমাৰ ইমোশ্যন হয়, সেইজনক এনেকৈ গুৰি মাৰাটো কোনো পধ্যেই সহ্য কৰিব নোৱাৰোঁ, কোনোৱে সহ্য কৰিব নোৱাৰে। এনেকুৱা এটা দিন যোৱা নাই যি জুবিনদাৰ কথা মই অনুভৱ কৰা নাই, জুবিনদাৰ কথা ওলোৱা নাই বা জুবিনদাৰ কথা মই ভবা নাই। তো সেইজন মানুহক আজি গুৰ মাৰা দেখি পাগল হৈ গৈছোঁ, মা কচম পাগল হৈ গৈছোঁ। তাৰ দৰে যদি এটা ননচেন্সক মোৰ আগত আনি দিয়ে, তাক পাব্লিক ধুলাই নহয়, তাক চেটেল কৰি দিম। জুবিনদাক মা কচম কৈছোঁ, পাগলৰ দৰে হৈ গৈছোঁ এই ভিডিঅ'টো দেখি। জুবিনদাৰ পোষ্টাৰত গুৰি মাৰা মানে অসমীয়া ৰাইজৰ পেটত গুৰি মাৰা আৰু দেহত গুৰি মাৰা, এইটো মনত ৰাখিব।